চনতে স্থাপিত হোৱা নাজিৰা জুনিয়ৰ কলেজে এইবাৰ 2010 বৰ্ষৰ পৰা আজি পৰ্যন্ত যিসকল ছাত্ৰ ছাত্ৰী ইয়াত অধ্যয়ন কৰি আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ লগত লৈ এখনি ভাওনা মঞ্চস্থ কৰা মানসেৰে আজি আমি নাট মুকলি কৰিছোঁ। নাটখন নাম হৈছে ৰুক্মিণী স্বয়ম্বৰ ৰুক্মবীৰ দৰ্পচন্ন। আৰু এই নাটকখনৰ জৰিয়তে আমি নাজিৰা জুনিয়ৰ কলেজৰ পৰিয়ালৰ যিসকল ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ইতিমধ্যেই আমাৰ মাজৰ পৰা উচ্চ শিক্ষাৰ কাৰণে গৈছে, হয়তো কোনোবাই ক'ৰবাত কৰ্মসংস্থানত ক'ৰবাত আছেগৈ, তেখেতসকলক আমি এই অনুষ্ঠানটোৰ জৰিয়তে জড়িত কৰিছোঁ। ইতিমধ্যে আমি এই গোটা গ্ৰুপৰ জৰিয়তে প্ৰায় 700ৰো অধিক ছাত্ৰ ছাত্ৰীক আমি এই গ্ৰুপত সংযোগ কৰিছোঁ। আৰু 17 মে'লৈ আমি এই অনুষ্ঠানভাগি বালিঘাটৰ শিৱ মন্দিৰতেই আমি অনুষ্ঠিত কৰাৰ সংকল্প লৈছোঁ। আৰু বৰ্তমান আমি ছাত্ৰ ছাত্ৰীসকলক লগত লৈ পিনি এখন প্ৰায় 51জনীয়া এখন উদযাপন সমিতি আমি গঠন কৰিছোঁ। আৰু অনাগত সময়ত তেখেতসকলৰ সহায় সহযোগিতাই আমি অনুষ্ঠানটো সফলৰূপে পৰিচালনা কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু মই আপোনালোকৰ জৰিয়তে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছে বা যিসকল অভিভাৱকও আমাৰ অনুষ্ঠানৰ লগত জড়িত হৈ আছে, সকলোকে আপোনালোকৰ জৰিয়তে এই অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু লগতে আপোনালোকে আহি এনেকুৱা এটা শুভ দিনত উপস্থিত হোৱাৰ কাৰণে আপোনালোক দুয়োগৰাকীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে লক্ষ্য কৰিব লাগে যে আমি এগৰাকী মানে মহিলা চৰিত্ৰত আমি সকলো ছাত্ৰীকে আমি ইয়াতে তেওঁলোকক ভাও ল'বলৈ দিছোঁ। মাজনী বেগম নামৰ এগৰাকী ছাত্ৰীকো আমি এই ভাওনাখনত আমি অংশগ্ৰহণ কৰা এটা সুবিধা প্ৰদান কৰিছোঁ। ইয়াৰ জৰিয়তে আমি গুৰুজনাৰ যিটো সমন্বয়ৰ বাৰ্তা, গুৰুজনাৰ যিটো আদৰ্শ আছিলে, এই আদৰ্শ ভাৱধাৰাক আমি এটা পৰ্যায়লৈকে নিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ।